আৰু গতি এই খন্তেক বিৰতিৰ পাছত ইতিমধ্যে আমি জনাই গৈছো বিৰতিলৈ যোৱাৰ পূৰ্বেও আমি জনাইছো যে ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হৈছে প্ৰায় 30 ছেকেণ্ড ধৰি জোকাৰণি 7:52 মিনিটত এই জোকাৰণি অনুভূত হয় 6.7 ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ তেজপুৰ দুটাকৈ প্ৰবল ভূমিকম্পই অসম ইতিমধ্যে জোকাৰি গৈছে গুৱাহাটীৰ বহু অট্টালিকাত বৃহৎ ফাট মেলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহৎ ক্ষয়ক্ষতিৰ খবৰ আহি পৰিছে আমি কিছু সময় পাছত সবিস্তাৰে জনাম এই সন্দৰ্ভত আৰু ভিজুৱেলছ আমি কিছু আমাৰ হাতত আহি পৰা ভিজুৱেলছো আমি দেখুৱাম এই মুহূৰ্তত আমি দেখুৱাই গৈছো গ্লাছ ভঙা কাৰ্যালয়সমূহৰ ভিতৰত দোকান পোহাৰৰ ভিতৰত এয়া আমি দেখুৱাই গৈছো কোনো ঠাইৰ পৰা যেটো ভিজুৱেলছ আমাৰ হাতলৈ আহিছে ঠিক কোট কেনেকৈ ফাট মেলিছে আমি দেখুৱাইছো বৃহৎ ফাট মেলিছে অট্টালিকাসমূহত ঠিক তেনেধৰণে আমি জনাই গৈছো যে গণেশগুৰিতো কিছু পৰিমাণে ক্ষয়ক্ষতিৰ খবৰ আমাৰ হাতত আহিছে কিন্তু দিনটোৰ ভাগলে আৰু হয়তো বহুখিনি খবৰ আমাৰ হাতত আহি পৰিব যেহেতু তাৎক্ষণিকভাৱে আমাৰ হাতত যিখিনি খবৰ আহিছে যিখিনি ভিজুৱেলছ আহিছে আমি দেখুৱাই গৈছো পুনৰ কৈছো যে 7:52 মিনিটত অনুভূত হৈছে এই জোকাৰণিৰ আমি ভূমিকম্পৰ প্ৰাবল্য 6.7 ৰিক্টাৰ স্কেল বুলি ইতিমধ্যে জানিব পৰা গৈছে স্পষ্ট ৰূপত ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰ 8:03 মিনিটতো দ্বিতীয়টো ভূমিকম্পই জোকাৰি থৈ গৈছে 7:51 মিনিটত এটা 52 মিনিটত আৰু লগতে 8:03 মিনিটত অৰ্থাৎ তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছে তাৰে যেহেতু 8:03 মিনিটৰটো মৃদু জোকাৰণি ৰৈ ভূমিকম্পৰে জোকাৰণি ৰাইজ আতংকিত হৈ পৰিছে আৰু এই মুহূৰ্তত যেহেতু আমি এই মুহূৰ্তত কিছু ভিজুৱেলছ আমাৰ হাতত অহা দেখি আহিছোঁ এয়া কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গ্লাছ ভাঙি পৰিছে পুৱাৰ ভাগতে এই যেহেতু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আমি পুনৰ কৈছো যে অট্টালিকাটো বৃহৎ ফাট মেলিছে গণেশগুৰি বিকে টাৱাৰত ফাট মেলিছে কিছু পৰিমাণে ঠিক তেনেধৰণে বিভিন্ন প্ৰান্তৰ খবৰো আমি জনাম বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতলৈ খবৰ আহি পৰিব আৰু ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে আমাক জনাইছে যে পল্টন বজাৰত কোনো ঠাইত কোনো লোকৰ বাসগৃহত ফেন সৰি পৰিছে বা ঠিক তেনেধৰণে টিভি পৰি গৈছে গতিকে অনুমান কৰিব পাৰি যে কেনেকুৱা ধৰণৰ এটা ভূমিকম্প হ'ব পাৰে কিমান ডাঙৰ এই জোকাৰণি হ'ব পাৰে গতিকে আমি এই মুহূৰ্তত পুনৰ এবাৰ আমাৰ হাতত অহা কিছু ভিজুৱেলছ আমি দেখুৱাম আৰু সমান্তৰালভাৱে আমি জনাই গৈছো যে দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.3 ৰিক্টাৰ স্কেলত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি আহিছিল ঠিক তেনেধৰণে 8:03 মিনিটত গতিকে এইটো আমি পুনৰ কৈছো অভিকেন্দ্ৰ তেজপুৰ বহু অট্টালিকাত ইতিমধ্যে ফাট মেলিছে গ্লাছ ভাঙি পৰিছে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ এয়া আমি এটাহে দৃশ্য দেখুৱাইছো এনেধৰণৰ আৰু বহু দৃশ্য আমাৰ হাতলৈ আহি পৰিব আমি দেখুৱাই যাম যে ক'ত কেনেধৰণে কি ক্ষতি হৈছে ক্ষয়ক্ষতি হৈছে আমি পুনৰ কৈছো যে গণেশগুৰিত যি জনসমাগম 10 বজাৰ পাছত বা 9 বজাৰ লগে হয় সৌভাগ্যক্ৰমে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভিৰ ভাৰ নাছিল নহলে ঠেলা হেঁচা হেতা ওপৰৰ মাজতো বহুতো অঘটন সংঘটিত হয় কিন্তু পুৱাৰ ভাগত অহাৰ বাবে বা যেহেতু নাইট কাৰফিউ আছিল গতিকে পুৱাৰ ভাগত দোকান পোহাৰো পলমকৈ খুলিছে আৰু সেই সকলোবোৰ চাই আজি পুৱাৰ ভাগতে গণেশগুৰিত সিমান ভিৰ নাছিল নহয়তো বা যিহেতু কোৱা হয় যে ভূমিকম্প আহিলে সাধাৰণতে ঠেলা হেঁচাত মৃদুৱে ইতিমধ্যে সেই কথাই কৈছে যে দৌৰি বা ঠেলা হেঁচাতো অঘটন সংঘটিত হয় গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তলৈকে আমাৰ হাতত অহা খবৰত নাই যদিও কিছু সময়ৰ পাছত আৰু ন খবৰ আহিব তাত আমি জনাই যাম কিন্তু আমি দেখুৱাইছো এটা বৃহৎ ফাট মেলিছে এটা অট্টালিকাত ৰাজ্যৰ বহু অট্টালিকাত ফাট মেলিছে ভিতৰ ভাগৰো কিছু দৃশ্য দেখুৱাইছো কৰবাত এয়া অট্টালিকাৰ ভিতৰত কেনেধৰণে ভাঙি পৰিছে সেয়াও আমি দেখুৱাইছো কেইবাটাও ভিজুৱেলছ আহিছে কোনো ঠাইত ফাট মেলিছে কিন্তু কোনো অট্টালিকাত এনেধৰণে দেৱাল ভাঙি পৰিছে আৰু এই মুহূৰ্তত আমি পুনৰ কৈছো যে কেনেধৰণে অনুমান কৰিব পাৰি গাড়ী ওপৰতে পৰিছে গতিকে ক্ষতি হৈছে যথেষ্ট ক্ষতি হৈছে এনেধৰণৰ খবৰ আমাৰ হাতলৈ আৰু আহিব আজিৰ দিনটোত কাৰণ আমি এই মুহূৰ্তত যিকেইটা ভিজুৱেলছ আপোনালোকক দেখুৱাই গৈছো সেয়া হয়তো এঠাই বা দুঠাই আমি দেখুৱাইছো আৰু এনেকুৱা দৃশ্য আমাৰ হাতত আহি পৰিছে যিবোৰ আমি দেখুৱাই যাম গতিকে ক্ষয়ক্ষতি বুলিবলৈ ক'বলৈ গ'লে ক্ষয়ক্ষতি হৈছে আৰু এয়া আমি দেখুৱাইছো এটা অট্টালিকা য'ত পাৰ্কিঙত এনেধৰণে এখন দেৱাল ভাঙি পৰিছে ক্ষয়ক্ষতি হৈছে গাড়ীৰ ওপৰত ভাঙি পৰিছে এখন ব্যৱসায়িক প্ৰতিষ্ঠান দেখুৱাইছো কিতাপৰ দোকানখনত গ্লাছ ভাঙিছে গতিকে এনেধৰণৰ কেইবাটাও খবৰ আমাৰ হাতত আছে ইতিমধ্যে আমি পুনৰ কম যে বিকে টাৱাৰত ফাট মেলিছে দিছপুৰ হাস্পতালত কিছু ফাট মেলিছে গণেশগুৰিৰ হৰ্ডিং পৰি গৈছে বুলি কোৱা হৈছে গতিকে এই সকলোবোৰ খবৰ আমি জনাই গৈছো এই মুহূৰ্তত পুনৰ কৈছো যে তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি আছিল প্ৰথমটো 7:51 মিনিটত আছিল 30 ছেকেণ্ড ধৰি জোকাৰিছিল 30 ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি অনুভূত হৈছিল ভূমিকম্পটোৰ প্ৰাবল্য আছিল 6.7 ৰিক্টাৰ স্কেল 7 মিনিটৰ ব্যৱধানতে দ্বিতীয়টো ভূমিকম্প আহে 7:58 মিনিটত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় গতিকে তৎক্ষণাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে তাৰ পিছত পৰৱৰ্তী সময়ত 8:03 মিনিটত ভূমিকম্পৰ জোকাৰণি হয়
তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য পুনৰ কৈছো 7:51 ঠিক তেনেধৰণে 30 ছেকেণ্ড ধৰি যেটো ভূমিকম্পৰ জোকাৰণি হৈছিল সেই ভূমিকম্পৰ জোকাৰণিত 6.3 ৰিক্টাৰ স্কেল গতে প্ৰাবল্য আছিল গতিকে তাতে যথেষ্ট ক্ষয়ক্ষতি হৈছে পুনৰ কৈছো এই সময়ছোৱাত আতংকিত হৈ পৰিছিল ৰাইজ কিন্তু বৰ্তমান যেহেতু পুষ্টিৰ আমি পুনৰ এবাৰ সেই সমূহ দৃশ্য দেখুৱাই যাম দৰ্শকসকলক এয়া এটা অট্টালিকা আৰু অট্টালিকাৰ পাৰ্কিঙত এনেধৰণে এখন দেৱাল ভাঙি পৰিছে সমান্তৰালভাৱে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন ৰাওনা হৈছে পল্টন বজাৰৰ কিছু খবৰ সংগ্ৰহ কৰিব বিপুলে আমাক বিপুলে পোনপটীয়াকৈ লাইভত আমাক দেখুৱাই যাব যে ক'ত কি ক্ষতি হৈছে জানিব পৰা অনুসৰি কোনো লোকৰ বাসগৃহৰ ভিতৰ ভাগত গ্লাছ ভাঙি পৰিছে ঠিক তেনেধৰণে ফেন পৰিছে লাইট পৰিছে টিভি পৰিছে গতিকে এই সময়ছোৱাত তাৎক্ষণিকভাৱে পোৱা যিহেতু সেই সময়ছোৱাত হয়তো বহু সংখ্যক লোক শুই আছিল বিচনাতে আছিল গতিকে তত ধৰিব পৰা নাছিল গতিকে তেনেকুৱা এটা পৰিৱেশতো খুব বিশেষ এটা সাৱধান হ'ব পৰা হয়তো নাছিল যি কি নহওক ক্ষয়ক্ষতি ঘৰৰ ভিতৰ ভাগতো হৈছে বহু ঠাইত বাহিৰ ভাগতো হৈছে ক্ষয়ক্ষতিৰ পৰিমাণ কিমান হৈছে সেয়া আমি দিনটোৰ ভিতৰত জনাম গতিকে এই মুহূৰ্তত আমি পুনৰ এবাৰ কৈছোঁ যে গণেশগুৰিৰ বিকে টাৱাৰত ফাট মেলিছে সেয়া আমি কিছু সময় পূৰ্বে দেখুৱাইছোঁ সমান্তৰালভাৱে দিছপুৰ হস্পিটেলত ফাট মেলিছে আৰু তাৰোপৰি ৰাইজৰ আতংকিত হোৱাৰ কথাও আমি জনাই গৈছোঁ আমি পুনৰ এবাৰ কওঁ যে আমি ইয়াক কেৱল গুৱাহাটী মহানগৰীৰ কথা কৈ আছোঁ কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতলৈ যিবোৰ দৃশ্য আহিব যিবোৰ খবৰ আহিব আমি আৰু পৰৱৰ্তী সময়ত জনাই যাম কিছু সময়ৰ পাছতে আমি জনাম কাৰণ সাংবাদিকসকল আমি সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'ম তেওঁলোকে আমাক পোনপটীয়াকৈ খবৰসমূহ জনাই যাব কিন্তু বিস্তৰ ক্ষতি সাধন হৈছে এয়া আমি পুনৰ এবাৰ দেখুৱাই গৈছোঁ যে কেনেধৰণে দেৱাল ভাঙি পৰিছে গাড়ীৰ ওপৰত পৰিছে গতিকে দেৱাল ফাটি পৰিছে ভাঙি পৰিছে যিখিনি বৃহৎ ফাট মেলিছে সেয়াটো আমি দেখুৱাইছোঁ কিন্তু দেৱাল এখন ভাঙি পৰিছে সেয়া আমি এই মুহূৰ্তত দেখুৱাইছোঁ এখন গাড়ীৰ ওপৰত পৰিছে গতিকে ক্ষতি গাড়ীখনৰো হৈছে ঠিক তেনেধৰণে ৰাইজৰ বা মানুহৰ মাজত ঠেলা হেঁচা দৌৰা দৌৰিত কি ক্ষতি হৈছে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই নিশ্চিতভাৱে যদিহে বৃহৎ অট্টালিকাত বাস কৰে ফ্লেটসমূহত বাস কৰে তেতিয়াহ'লে দৌৰা দৌৰি নিশ্চিতভাৱে কিছু থাকিব গতিকে তাত কি হৈছে সেয়া আমি আৰু কিছু সময়ৰ পাছত জনাই যাম এই মুহূৰ্তত আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে এই ভূমিকম্প 30 ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি অনুভূত হৈছিল 6.7 ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 7 মিনিটৰ ব্যৱধানত দ্বিতীয়টো ভূমিকম্প আহিছিল 8:03 তৃতীয়টো ভূমিকম্প আহে 7:58 দ্বিতীয়টো ভূমিকম্প আহে আৰু 7:51 প্ৰথমটো ভূমিকম্প ঠিক 7 মিনিটৰ মূৰত ভূমিকম্প আহিছে আৰু ঠিক 8:03 তৃতীয়টো ভূমিকম্প আহিছে কিছু ভিজুৱেলছ আমি দেখুৱাইছোঁ এটা দুটা নহয় তিনিটাকৈ ভূমিকম্পৰ জোকাৰণিয়ে চুই গ'ল সমগ্ৰ ৰাজ্য অভিকেন্দ্ৰ হ'ল তেজপুৰ ৰিক্টাৰ স্কেল 6.3 তৃতীয়টো ভূমিকম্পৰ 4.4 গতিকে আমি আৰু পৰৱৰ্তী সময়ত আৰু বহুখিনি খবৰ আমাৰ হাতত আহি পৰিব আমি দেখুৱাই যাম কিন্তু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে 7:51 অহা যিটো ভূমিকম্প সেই ভূমিকম্পটোৱে নিশ্চিতভাৱে যথেষ্ট আতংকিত কৰি তুলিছে ৰাইজক কাৰণ 6.3 ৰিক্টাৰ স্কেল তাৰোপৰি 30 ছেকেণ্ড ধৰি জোকাৰণি অনুভূত হৈছিল পুনৰ এবাৰ আমি জনাই যাওঁ যে তিনিটাকৈ ভূমিকম্প 7 মিনিটৰ ব্যৱধানত দ্বিতীয়টো ভূমিকম্প তৃতীয়টো তাৰ পিছতে আহিছে 8:03 তৃতীয়টো ভূমিকম্প আহে 4.4 ৰিক্টাৰ স্কেলত তৃতীয়টো ভূমিকম্প মৃদু জোকাৰণি অনুভূত হয় কিন্তু ক্ষয়ক্ষতি হয়তো 30 ছেকেণ্ডৰ ভূমিকম্পটোতে যথেষ্টখিনি হৈছে আমি আমাৰ হাতত অহা দৃশ্যসমূহ আমি দেখুৱাই যাম এই মুহূৰ্তত আমি কেইটামান দৃশ্য দেখুৱাইছোঁ যে এটা বিল্ডিঙৰ পাৰ্কিঙত এনেধৰণে এখন দেৱাল খহি পৰিছে আৰু আনহাতে বৃহৎ ফাট মেলিছে আমি পুনৰ কওঁ যে গুৱাহাটী মহানগৰী কেইবাটাও অট্টালিকাত ফাট মেলিছে কিছু সময়ৰ পাছতে বিপুল বৰ্মনৰ সৈতে সংযুক্ত হ'ম বিপুলে আমাক দেখুৱাব পুনৰ আমি কিছু ভিজুৱেলছ আমি যিসমূহ দেখুৱাই গৈছোঁ তাত আমি দেখুৱাইছোঁ যে বৃহৎ ফাট মেলা ৰাইজ যিহেতু আতংকিত হৈ পৰিছিল বিশেষকৈ বিকে টাৱাৰত যেতিয়া ফাট মেলিছিল ৰাইজে যি কথা পোৱা প্ৰতিক্ৰিয়া ইতিমধ্যে জনাইছে অনুভৱ সেই সময়ছোৱাৰ তেওঁলোকে জনাইছে যে বিকে টাৱাৰত যেতিয়াই ফাটটো মেলা তেওঁলোকৰ চকুৰ আগত দেখিছিল তেওঁলোক যথেষ্ট আতংকিত হৈ পৰিছিল যিহেতু তাত থকা চিমেণ্টসমূহ উৰুতে তেওঁলোকে সেয়া ধোৱা বুলি ভাবি তেওঁলোকে সেই স্থান ত্যাগ কৰিছিল তেওঁলোকে দৌৰিবলৈ চেষ্টা কৰিছিল যিসমূহ বাহন আছিল তেওঁলোকে ভয় খাইছিল যে অট্টালিকাটো ভাঙি পৰিব নেকি যদি ভাঙি পৰে কিমান বিশেষ ক্ষয়ক্ষতি হ'ব তেওঁলোকে এটা অনুমান বান্ধি লৈ সেই সময়ছোৱাত দৌৰা দৌৰি কৰিছিল আঁতৰি গৈছিল সেই ঠাইৰ পৰা গতিকে নিশ্চিতভাৱে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল পুৱাৰ ভাগতে বা যিসমূহ লোক ঘৰত শুই আছিল তেওঁলোকো নিশ্চিতভাৱে আতংকিত হৈছে গতিকে আজিৰ দিনটোত সঁচাকৈ বিপুল বৰ্মনে কোৱাৰ দৰে ভোটৰ ওপৰত দানৱ পৰাদি পৰিছে এফালে কৰোণা মহামাৰী যাৰ ফলত ইতিমধ্যে নাইট কাৰফিউ দিছে ঠিক তেনেধৰণে ৰাইজৰ মাজত সেই আতংক আছে সেই আতংক বিৰাজ কৰিয়ে আছে কাৰণ বাৰে বাৰে কৈ থকা হৈছে যে কোভিড-19ৰ প্ৰকোপ বৃদ্ধি পাইছে বা সংক্ৰমণ বৃদ্ধি পাইছে বা সাৱধান হ'ব লাগে তাৰ মাজতে তীব্ৰ জোকাৰণি 30 ছেকেণ্ডৰ জোকাৰণি অনুভূত হৈছে ৰাজ্যত ভূমিকম্পৰ
তিনিটাকৈ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ক্ষয়ক্ষতিৰ কথা আমি জনাই যাম ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰ গুৱাহাটীৰ বহু অট্টালিকাত বৃহৎ ফাট বহুকেইটা অট্টালিকাত বৃহৎ ফাট মেলিছে ক্ষয়ক্ষতি যথেষ্ট হৈছে আমি ৰাজ্যৰ অন্য প্ৰান্তত ক্ষয়ক্ষতিসমূহৰ দৃশ্য দেখুৱাৰ সমান্তৰালভাৱে আমি সেই খবৰো জনাই যাম আমাৰ সাংবাদিকসকল আমাৰ সৈতে সংযুক্ত হ'ব কিছু সময় পাছতে কিন্তু পুনৰ আমি জনাই গৈছো যে 6.3 ৰিক্টাৰ স্কেলত এই ভূমিকম্প তৃতীয়টো ভূমিকম্পৰ জোকাৰণি 4.4 ৰিক্টাৰ স্কেল আৰু উভতি আহিছো বিৰতিৰ পাছত গুৱাহাটীৰ হোটেল তাজ বিমানটা বৃহৎ ফাট আমি কৈ গৈছো যে দিনটোৰ ভিতৰতে আমি যিমানখিনি ক্ষয়ক্ষতিৰ খবৰ আহিব আমি জনাই যাম খহি পৰিছে দেৱালৰ টাইলছ হোটেলৰ আভ্যন্তৰৰ ভাগতো বৃহৎ ক্ষয়ক্ষতি হৈছে পুনৰ এবাৰ কৈছো গুৱাহাটীৰ হোটেল তাজ বিমানটাত বৃহৎ ফাট মেলিছে খহি পৰিছে দেৱালৰ টাইলছ আৰু হোটেলৰ আভ্যন্তৰৰ ভাগতো বহু ক্ষয়ক্ষতি হৈছে দৃশ্য আহি পৰিছে আমি দেখুৱাই গৈছো এফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া হোটেল বিমানটা য'ত হোটেলৰ যিখিনি গ্লাছ আছে বাহিৰ ভাগত এয়া গ্লাছ পৰি পৰিছে ভাঙি পৰিছে টাইলছ ভাঙি পৰিছে আৰু ঠিক সমান্তৰালভাৱে আনহাতে আমি জনাই গৈছো আন এটা দৃশ্য দেখুৱাইছে এটা পাৰ্কিঙৰ দেৱাল ভাঙিছে গতিকে বিস্তৰ ক্ষয়ক্ষতি হৈছে ক্ষয়ক্ষতিৰ খবৰ আমি আৰু কিছু সময় পাছত জনাই যাম ইটোৰ পাছত ইটোকৈ খবৰ যিহেতু আমাৰ হাতত আহি পৰিছে আমি এই সময়ত সংযুক্ত হৈছো পি.কে. শৰ্মা ডাঙৰীয়াৰ সৈতে বিশেষজ্ঞ ডাঙৰীয়া এটা ডাঙৰ ভূমিকম্প বুলি এক প্ৰকাৰ ক'ব পাৰি ডাঙৰীয়া হয় ক্ষয়ক্ষতি খবৰ আমি জনাই গৈছো ডাঙৰীয়া গতিকে অভিকেন্দ্ৰ তেজপুৰ বুলি জানিব পৰা গৈছে আমি আপোনাৰ পৰা জানিব বিচাৰিম মই ধৰক এনে মই ভূমিকম্পৰ হেৰি নাজানো কিন্তু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ চায়েন্স এণ্ড টেকনলজিৰ যিটো ভূমিকম্পৰ যিটো মডেল আছে তেওঁলোকৰ মই যেতিয়া তাতে গৈছিলো তাতে মই চাইছিলো যে এই ভূমিকম্পত কেনেকুৱাকে জোকাৰে ৰাতিপুৱা ইয়াত যেতিয়া প্ৰথম 7.6 বুলি ক'লে মই ইমানটো হ'ব নালাগে এতিয়া অৱশ্যে 6.7 দিছে প্ৰত্যেকটো ইউনিটত 10 টাইমছ মোৰ আপোনাৰ এটা যদি 10 টাইমছ মুভমেণ্ট হ'ল 2 ৰিক্টাৰ স্কেল হ'লে আপোনাৰ 10 তাৰমানে 20 টাইমছ বুজিছানে মানে চৰি 10 into 10 100 টাইমছ আৰু যদি 3 হয় আৰু 10 টাইমছ 100 into 10 গোটেই 6.7 পৰা যদি 7.5 হ'লহেঁতেন আজি কি অৱস্থা হ'লহেঁতেন অসমৰ আপোনালোকে ইমাজিন কৰক মই নিজে মই আৰ্থকুৱেক ইঞ্জিনিয়াৰ নহয় বাট আই ছ ইট ইন ইম্পেৰিয়েল কলেজ লণ্ডন মই যেতিয়া গৈছিলো তেওঁলোকৰ যিটো মডেল সেইটো চাওঁতে মই তাৰ পৰাহে কৈছো নহয় ডাঙৰীয়া আচলতে কি হয় যে হঠাৎ যেহেতু ভূমিকম্প এটা আহিল বা আমি সেই সময়ছোৱাত বাতৰি পঢ়িবৰ বাবে সাজু গতিকে সেই সময়ছোৱাত আমাৰ হাতত যিটো খবৰ আহিছে আমি সেই মতে দিছো কিন্তু পৰৱৰ্তী সময়ত যেহেতু আমাৰ হাতত প্ৰকৃত খবৰটো আহি পৰিছিল যে ৰিক্টাৰ স্কেল কিমান গতিকে আমি স্পষ্টভাৱে দৰ্শকসকলক জনাই গৈছো যে এয়া এতিয়া স্পষ্ট ৰূপত 6.7 বুলি জানিব পৰা গৈছে কাৰণ সেইখিনি সময়ত কিছু কনফিউজন থাকে গতিকে আমাৰ মানুহে জানিব লাগে যে 6.7ত এইটো হ'ল 7.5 হ'লে কি হ'ব পাৰে তাৰমানে ইয়াৰে এনাদাৰ 10 টাইমছ মুভমেণ্ট হ'ব মানে জোকাৰণি হ'ব আৰু সেইটো জোকাৰণিলে গুৱাহাটীৰ অৱস্থা পপুলেটেড এৰিয়াত কি হয় আৰু আমাৰ বিল্ডিং বিলাক ঠিক ষ্ট্ৰাকচাৰ মতে বনাইছে নে নাই সব কথা আহি যাব ডাঙৰ আমি সেই সন্দৰ্ভত পাতিব পাৰো ধৰক বিল্ডিং বিলাক এতিয়া আমি যদি আপুনি যদি চাই টিভি স্ক্ৰিনতো আপুনি চাগে দেখিছে যে কিমান কেইটা অট্টালিকা দেৱাল ভাঙি পৰিছে হোটেল কেইখনৰ গ্লাছ ভাঙিছে টাইলছ ভাঙিছে বাৰু যি কি নহওক টাইলছ বা গ্লাছ ভাঙিছে কিন্তু বিল্ডিং একোটা বিকে টাৱাৰ ফাট মেলিছে গতিকে এই বস্তুবোৰতো আমি আচলতে এই ভূমিকম্পক লৈ কিমান আমি সাৱধানতা অৱলম্বন কৰিব লাগে আমাৰ ডাঙৰ ইঞ্জিনিয়াৰ আছে আমাৰ ভাৰতৰ এটা নিজৰ সিসমিক ডিজাইন কোড আছে বিল্ডিং কৰোঁতে বা যিকোনো ষ্ট্ৰাকচাৰ কৰোঁতে এই কোড মানি কৰিলে তাৰ ওপৰত ডিপেণ্ড আৰু যদি কোড মানি চলে আমাৰ ডিষ্ট্ৰাকশ্যনবিলাক কম হয় এইখিনি মই মানে বেলেগ ডিছকাশ্যনত মোৰ যিখিনি মই পাইছো তাৰ পৰাহে কৈছো মই নিজে ধৰক মই কোনো ৰিচাৰ্চ কৰা নাই মানে সিসমিক ডিজাইন কোড বুলি আৰু এইটো কোৱা মতে লণ্ডনৰ মানে ইম্পেৰিয়েল কলেজতো কয় যে আমাৰ ইণ্ডিয়ান সিসমিক ডিজাইন কোড ইজ অ ভেৰি গুড ষ্টেণ্ডাৰ্ড ভেৰি হাই গুড ষ্টেণ্ডাৰ্ড নহয় গতিকে আমি কৰিছো নে নাই সেইটোহে কথা এতিয়া আমাৰ গুৱাহাটীতে GMC আমাৰ যিবোৰ বিল্ডিং দিছে কিমান ডিজাইন কোড দি পেলাই মানি পেলাই কৰিছে আমাৰতো গোটেইখন 2 নম্বৰী কৰি আছে আপুনি যদি ভালকে চাই আৰু যদি 7.5 আহে আমাৰ গুৱাহাটী কি হ'ব আপুনি ভাবি চাওক বা আমাৰ ৰাইজে আজি ভাবিব চিন্তা কৰক 6.7ত এইটো অৱস্থা ডাঙৰীয়া আপুনি এটা ডাঙৰ কথা কৈছে সঁচাকৈ যিবোৰ এতিয়া বিল্ডিং যেহেতু খুব সঘনাই আপুনি ঠায়ে গুৱাহাটী মহানগৰীত এতিয়া ডাঙৰ বিল্ডিং বহিছে ফ্লেটৰ বাবে কৰিছে গতিকে কিমান মানদণ্ডৰ তেওঁলোকে নিৰ্মাণ কৰিছে সঁচাকৈ কিন্তু ডাঙৰ কথা এইটো এটা ভাবিবলগীয়া বিষয় আমাৰ GMCৰ এখন বাইলো আছে দ্যাট ইজ অলসো ভেৰি হাই ষ্টেণ্ডাৰ্ড কিন্তু মানিছে কিমান আমাৰ ধৰ ৰেচিডেন্সিয়েল এৰিয়াত কোনো আমাৰ ইণ্ডাষ্ট্ৰি হ'ব নোৱাৰে কিন্তু আমাৰ GMC ইণ্ডাষ্ট্ৰি ৰেচিডেন্সিয়েল এৰিয়াত দি আছে মোৰ ঘৰৰ ওচৰতে দিছে লিখি দিয়াৰ পিছতো মানে তেওঁলোকে উঠোৱা নাই
গতিকে আমাৰ GMC কিমানখিনি নিয়ম মানিছে আৰু GMD কিমান মানিছে সেইটো ডাঙৰ কথা আৰু সেইটো ৰাইজে জানা উচিত সেইটোৱে মই ডিজাইন কৰা নাই মই যিখিনি বাহিৰত ফুৰি বা মিটিং এটেণ্ড কৰি সেমিনাৰ এটেণ্ড কৰি যিখিনি নলেজ মই তাৰ পৰাহে কৈছো আজি 6.7 দিছে ডাঙৰীয়া কিন্তু 7.5 যে এদিন নহব কি মানে ইয়াৰ 10 টাইমছ কেনেকুৱা হ'ব পাৰে ইয়াৰ 10 টাইমছ জোকাৰণি আপুনি ভাবি লওক আজি মানুহক অনুভৱ কৰিব দিয়ক যে কি হ'ব পাৰে গতিকে মই যেতিয়া উঠিছো মোৰ ৱাইফে যদি কৈছে মই 6.7 মান হ'ব যেতিয়া 7.5 দিছে বোলে তুমি একো নাজানা মই বোলো যিটো মই দেখিছিলো এইটো 7.5 হ'ব নোৱাৰে অলপ পিছত 6.7 দিলে আপোনালোকে ৰেকৰ্ডটো গতিকে আমাৰ মানুহ সজাগ খবৰ হ'ল আমাৰ GMC GMD বিশেষকে গুৱাহাটীৰ কাৰণে সজাগ খবৰ হ'ল তেওঁলোকে মানে কাগজত কৰে আৰু একো নকৰে they are doing more harm and nuisance to Guwahati city than doing anything good আজিৰ যেটো ভূমিকম্প সেই ভূমিকম্পটোৱে আসলতে এটা অভিজ্ঞতা কৰক GMD কে কৰক অভিজ্ঞতা এটা তেওঁলোকে যাতে অনুভৱ কৰে প্ৰত্যেককে চাব যে 6.7 ত এইটো অৱস্থা হৈছে 7.5 with 10 times more জোকাৰণে মানে বেছি জোকাৰণে কি হ'ব অৱস্থা ঠিক আছে ওপৰ ফ্ল্যাট বিলাক আপোনাৰ 8তলীয়া ফ্ল্যাটৰ ওপৰত কি হ'ব অৱস্থা ভাবক নিশ্চয় ডাঙৰীয়া চিন্তা কৰিব দিয়ক হয় শৰ্মা ডাঙৰীয়া ধন্যবাদ জনাইছো আপোনাক অতি গুৰুত্বপূৰ্ণ কেইটামান কথা আপুনি ক'লে আমাক সঁচাকৈ যে এইখিনি ক্ষেত্ৰত অতি চিন্তা কৰিব হ'ল বা ভাবিব লগা হ'ল যে আমি কিমান সুৰক্ষিত আচলতে গুৱাহাটী মহানগৰীবাসী যি কি নহওক পলাশ আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ পলাশে আমাক কিছু খবৰ জনাব পলাশ আপোনাৰ ওচৰলৈ আহিছো হয় পলাশ আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চিতভাৱে আপোনাৰ হাতত ক্ষয়ক্ষতিৰ খবৰ আছে নিশ্চয় ক'ব লাগিব যে পুৱা 7 বাজি প্ৰায় 52-53 মিনিটত এক বৰ ভূমিকম্পে আচলতে চুই গৈছে আৰু যি বিশ্বনাথ জিলাৰ গহপুৰতো কেইবাটাও ঠাইত আচলতে কেইবাখনো স্থানত আচলতে ক্ষয়ক্ষতিৰ যি খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহি পৰিছে আৰু বিশেষকৈ ক'ব লাগিব যে বাসগৃহসমূহ আছে বহুতৰে বাসগৃহসমূহত বৃহৎ ফাট মেলিছে আৰু যি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ কিছু ক্ষয়ক্ষতি হৈছে তেওঁলোকৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আলমিৰাসমূহ আছিলে গ্লাছ আচলতে এফালৰ পৰা জহি হৈ গৈছিল আৰু প্ৰকাণ্ড আচলতে ভূমিকম্প আছিল আৰু ৰাইজ শংকিত হৈ পৰিছিল সকলো ৰাইজ বাহিৰলৈ ওলাই আহিছিল উৰুলি ধ্বনি দিছিল মংগল ধ্বনি দিছিল সকলোৱে আচলতে প্ৰথমবাৰ সকলোৱে কৈছে যে প্ৰথমবাৰৰ বাবে এনেকুৱা এক বৃহৎ ভূমিকম্পৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু মই বৰ্তমান বালিজানৰ দৃশ্য দেখাবলৈ উপস্থিত হৈছোঁ মোৰ সতীৰ্থই দেখাব এয়া বাসগৃহ কেনেদৰে ফাট মেলিছে আপোনালোকে প্ৰত্যক্ষ কৰক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে প্ৰকাণ্ড ফাট মেলিছে আৰু কেৱল গহপুৰৰ বালিজান বুলিয়ে নহয় গহপুৰৰ বিভিন্ন স্থানত একেই পৰিৱেশ সকলোতে বিশেষকৈ ঘৰসমূহ য'ত মানুহ আচলতে বাস কৰে সেই ঘৰসমূহ কিন্তু প্ৰকাণ্ড ফাট মেলিছে খিৰিকীৰ যিসমূহ গ্লাছ ভাগি পৰিছে তাৰ সমান্তৰালকৈ যি ফেন বা যি টিভিসমূহ আছিল টেবুলৰ পৰা খহি পৰিছে আচলতে বৃহৎ ভূমিকম্প আছিল যাক লৈ কিন্তু ৰাইজ যথেষ্টখিনি কিছু সময়ৰ বাবে কিন্তু শংকিত হোৱা দেখা গ'ল সকলো লোক বাহিৰলৈ ওলাই আহি উৰুলি ধ্বনি দি মংগল ধ্বনি দিছে আচলতে এই বৰ ভূমিকম্পৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আৰু যথেষ্টখিনি সময় আহিছিল যাক লৈ মানুহ অতিশয় আতংকিত হৈ পৰিছিল আৰু ইফালে কৰোনা ভাইৰাছৰ যি এক আতংক সেয়াটো চলিয়ে আছে তাৰ সমান্তৰালকৈ এতিয়া যি ভূমিকম্প এই ভূমিকম্পে কিন্তু পুৱাই প্ৰায় 7 বাজি 53 মিনিটত গহপুৰতো কিন্তু চুই গৈছে আৰু কিন্তু যথেষ্ট ক্ষয়ক্ষতি আপোনাৰ ওচৰত কোনোবা লোক আছে তাত তেওঁলোকে ক'ব পৰাকৈ হয় তেওঁলোকে আমি নিশ্চয় আমাৰ আছে কথা পাতিম আমি কওকচোন যেহেতু পুৱাই এটা বৰ ভূমিকম্পে চুই গ'ল গহপুৰবাসীও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কি ক'ব যেহেতু 7 বাজি 52 মিনিটত এটা প্ৰচণ্ড সমগ্ৰ ৰাজ্যতে কঁপাই তুলিছে বৰ ভূমিকম্পে আমি সেই মুহূৰ্তত ঘৰৰ ভিতৰত আছিলোঁ যিটো কঁপাইছে দুবাৰকৈ কঁপাইছে আৰু আমি পলাইছোঁ ঘৰৰ বস্তু পৰিছে ৱাল ফাটিছে মুঠতে ঘৰৰ পৰা আমি পলাই পতং দিছোঁ জীৱনত মানে এনেকুৱা ডাঙৰ ভূমিকম্প আমি দেখা নাছিলোঁ যিটো আপোনাৰ মানে ভয়ংকৰ এতিয়াও ভয় লাগি আছে কঁপি আছে এতিয়াও আচলতে পুৱা প্ৰথম ভূমিকম্প আহোঁতে আপোনাৰ কেনেকুৱা অৱস্থা হৈছে আমি ৰুমৰ ভিতৰত সোমাই আছিলোঁ যেতিয়া প্ৰথম সৰুকৈ আহিছে তাৰপাছত যেতিয়া ডাঙৰকৈ হিলাইছে গোটেই ঘৰৰ বস্তু পৰিছে পাকঘৰৰ বস্তু পৰিছে তাৰপাছত আমি চিঞৰিছোঁ বাহিৰত ওলাইছোঁ উৰুলি দিছোঁ তাৰপাছত আপোনাৰ দেখিছোঁ যে আমাৰ ঘৰৰ কেইবা ঠাইতো বৃহৎ ফাট মেলিছে আৰু গহপুৰৰ বিভিন্ন প্ৰান্তত আচলতে একেই পৰিৱেশ হৈছে গহপুৰৰ বিভিন্ন ঠাইত বহুত ঠাইত ডাঙৰ অট্টালিকা বৰ্তমান ফাট মেলিছে যথেষ্ট শংকিত হৈ পৰিছিলে ৰাইজ বহুতে ভয় খাই আছে এতিয়াও বিচনাত সোমাইছে মানুহবিলাক হয় নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু এক বৃহৎ ফাট মেলিছে যিসমূহ বাসগৃহ আছিল বা অট্টালিকা আছিল বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছিল সকলোতে বৃহৎ ফাট মেলিছে আৰু পুৱাই আচলতে 7 বাজি প্ৰায় 52-53 মিনিটত ভূমিকম্প আহিছিলে যাৰ ফলত গহপুৰবাসী যথেষ্ট আতংকিত হয় পলাশ আপোনাক ধন্যবাদ জনাইছো বিশ্বনাথৰ পৰা পলাশে আমাক দেখুৱালে এই মুহূৰ্তত যে তাতো বৃহৎ ফাট মেলিছে এঠাইৰ পৰা দেখুৱাইছে গতিকে অন্য ঠাইৰ খবৰো পলাশে আমাক কিছু সময়ৰ পাছত জনাব ৰাইজে নিজৰ অনুভৱ ব্যক্ত কৰিছে
আৰু এই খবৰে আমি অব্যাহত ৰাখিম পুনৰ সময় এটি বিৰতি মানে জানেনে মাই